আমাৰ গ্ৰাম্যায়ন মন্ত্ৰী মাননীয় শ্ৰী ৰঞ্জিত দাস তেখেতৰ এইটো জন্ম জাগা সমষ্টি আছিল তেখেতৰ ঠাইত আজি মহিলাখিনি ইমান হাৰাশাস্তি কৰিছে তেখেতে চাব লাগে লংকা হৈছে ৰাৱণ হৈছে ৰঞ্জিত দাসে আমাক কায়ো নাছো বৰ্তমান আমাৰ বিচাৰে নলয় আমি কি সুখত আছো কি দুখত আছো গোটৰ কিন্তু যিখানে হেৰি ইলেকশ্যন আহিব আমি আগত দৌৰিব লাগে আমি পানী সিঁচলো মাছ ধৰিব লাগে এতিয়া নতুন নতুন বিজেপিয়ে আমিও গাঁওবুঢ়াৰ লগত ফটো উঠিছো মণ্ডলৰ লগত ফটো উঠিছো অসম চৰকাৰ হাই হাই অসম চৰকাৰ মুৰ্দাবাদ আমাৰ আত্মসন্মানক লৈ খেলা কৰা নচলিব আদি ধ্বনিৰে কঁপি উঠিল সৰভোগৰ চকচকা উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ উদ্যোগত চৰকাৰে যি 10,000 টকা আগবঢ়োৱাৰ কথা আছিল তাৰেই সদ্য প্ৰকাশিত তালিকাক লৈ আজি উত্তপ্ত হৈ পৰে সৰভোগৰ চকচকা উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণ আজি সৰভোগৰ চকচকা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ প্ৰাংগণত মহিলা উদ্যমিতা আঁচনিৰ অধীনত বিভিন্ন ভিঅ'ৰ তালিকাভুক্ত বহু গোটৰ নাম নহাত সেই গোটৰ মহিলাসকলে চকচকা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ৰ বিষয়া তথা ব্লক কোঅৰ্ডিনেটৰক জবাবদিহি কৰাৰ লগতে অসম চৰকাৰ হাই হাই অসম চৰকাৰ মুৰ্দাবাদ আমাৰ আত্মসন্মানক লৈ খেলা কৰা নচলিব আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে লগতে তেওঁলোকে যদি উক্ত আঁচনিৰ পৰা বঞ্চিত হৈ থাকে তেনেহলে তেওঁলোকে আন গোটৰ মহিলাসকলৰো প্ৰশিক্ষণৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব বুলি হুংকাৰ দিয়ে এনেকৈ তেওঁলোকে সৰভোগৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা এতিয়াৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ওপৰতো ক্ষোভ উজাৰে শেষত বঞ্চিত মহিলাসকলে এই ক্ষেত্ৰত উচিত তদন্ত বিচাৰি খণ্ড উন্নয়ন বিষয়াক আবেদন পত্ৰ দিয়াৰ লগতে তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত উচিত তদন্ত কৰাৰ লগতে সাময়িকভাৱে এই প্ৰশিক্ষণ ইত্যাদি স্থগিত ৰাখিবলৈ দাবী জনায় উদ্যমিতা আঁচনিত তাৰমানে 10,000 কোটি টকা দিয়াৰ কথা আছিলে আমাৰ তাৰমানে মেধা পঞ্চায়তত 25টা গোট আছে 25টা গোটত 10টা গোটৰহে তাৰমানে আহিছে নাম আহিছে বাকী কেইজনী তাৰমানে নাম অহা নাই বাকী কেইটা গোটৰ 15টা গোটৰ এতিয়ালৈকে আমাক সঠিক কথা আমাক ক'ব পৰা নাই উত্তৰ দিব পৰা নাই কিয় অহা নাই ওপৰত তেওঁলোকে খবৰ কৰিব তাৰপিছতহে আমাক জনাব আমাক কিবা লিখিত হিচাপত দিব দিছে কিবা আকাৰে দিব দিছে কিন্তু আমিও সিহঁতৰ পৰা লিখিত আকাৰে লৈ ল'ম মানে যিখিনি ল'ব লাগে আৰু আমিও লৈ ল'ম এতিয়া তাৰমানে কথা হৈছে কি আমি তাৰমানে কিয় নাপাওঁ আমাক সেই উত্তৰটোলৈকে আমাৰ নাপাৱাৰ কথাটো আমিও গাঁওবুঢ়াৰ লগত ফটো উঠিছো মণ্ডলৰ লগত ফটো উঠিছো বহুত তাৰমানে কাগজ পত্ৰ বহুত ফটো ষ্টেট কৰাতে তাৰমানে বহুত টকা গৈছে এখন উদ্যমিতা ফৰ্ম ফিল আপ কৰাতে 100 টকা গৈছে তাৰপিছত বেংকৰ একাউণ্ট লিংক কৰাতে আমাৰ ভিঅ'ৰ মানে ছেক্ৰেটাৰীয়ে লৈছে 30 টকা কৰি আৰু লগতে গছপুলি ৰোৱাতেও টকা লৈছে গছপুলিটো আচলতে আমাৰ ভিঅ'ৰ ছেক্ৰেটাৰী লৈছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বীৰাংগনা হনমণি দাস আছিল না হনমণি দাস ছেক্ৰেটাৰী সেই গছপুলি আমাক জিঅ'টি 20 টকাকে লৈছে পইচা 20 টকাকে লৈছে এনেকে তাৰমানে বহুত পইচা আধাৰ লিংক কৰা কিবা কৰা এইবিলাকত মানে মোটামুটি এজনী মহিলা 1000 মান কৰি টকা গুচি গৈছে চিএম ছাৰে টকা দিব মানা কৰিছিল চিএম ছাৰে কোৱা নাই চিএম ছাৰেটো কৈছে যে প্ৰত্যেক গৰাকীয়ে 10,000 কে টকা পাব লাগিব এইটো তাৰমানে মাজৰ মানুহে কৰিছে এইটো মাজৰ মানুহে টকা খাই কৰিছে নে কি কৰিছে সেইটো আমি নাজানো এইটো বিচাৰ হ'ব তাৰমানে কিন্তু আমাক কোনো পধ্যে হিমন্ত বিশ্ব শৰ্মাই আমাক কোৱা নাই যে টকা নিদিব বুলি প্ৰত্যেক গৰাকী গোটৰ মহিলাকে পইচা দিব দিছে 10,000 কৰি টকা দিব দিছে কিন্তু দুৰ্নীতি চলি আছে বুজি পাইছে দুৰ্নীতি এতিয়া কোনে কৰিছে সেইটোতো আমি নাজানিম কিন্তু ইয়াৰ মাজত তাৰমানে দুৰ্নীতি যে চলি আছে সেইটো তাৰমানে চিয়ৰ আমি জানো এইটো চিয়ৰ নহ'লে 15টা গোটৰ নাম নাহে বাকী 10টা গোটৰ নাম নাহে কেনেকৈ হ'ব পাৰে পইচা পাতিৰ লেনদেন চলিছে প্ৰমণ নামত চলিছে তাৰপিছত এই বেংকৰ নামত চলিছে ভিঅ' গোটে আৰু গছপুলিৰ নামত 20 টকাকে লৈছে সৰস্বতী ভিঅ' গোটটো আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দীপাঞ্জলি বৈশ্য 20 টকাকে লৈছে গছৰ নামত নামত মানে কিছুমানে প্ৰমাণ নামত ফিলাপ কৰাৰ নামত 100 টকা লৈছে কিছুমানে 20 টকা কৰি লৈছে আপুনি কি পজিচনত আছে মই ব্লক কোঅৰ্ডিনেটৰ মহিলাখিনি আহি আপোনাক ইমান ধৰ্ণা দি আছে আপোনাক মাতি আছে আপুনি বাহিৰত কিয় ওলোৱা নাই নাই ধৰ্ণা দিয়াতো আমাৰ অফিচটো এইটো হয়
অফিসটো এটা আপোনালোক বাহিৰৰ পৰা খবৰ দি আছে আপুনি গম পোৱা নাই নেকি ইয়াতে মহিলা চাই আছো তাতে আহি একত্ৰিত হৈছে আমি খবৰটো পঠাইছো যে তাৰ পৰা ভিঅ প্ৰেচিডেন্সিটো পঠাও নাই ৰুমত সোমোৱা নাই এতিয়া আহিছে ভাল কথা এতিয়া অফিসটো তেওঁলোকে আহিব তো কিবা অসুবিধা হলে তেওঁলোকে আহিব আপোনাক কিয় বাহিৰত যোৱা নাছিলে আমি বাহিৰত যোৱা নাই মানে আমাৰ আছে তো আমাৰ ষ্টাফ ঘূৰি আছে বাহিৰত আমাৰ ষ্টাফ বাহিৰত ঘূৰি আছে ষ্টাফ গলে আপোনালোকৰ ধৰক পদবীত আছে গতিকে আপুনি গৈ তেওঁলোকৰ লগত কোঅৰ্ডিনেট কৰাটো আপোনাৰ দায়িত্ব বুলি নাভাবে নেকি দায়িত্ব হয় আৰু কৰি আছো অলৱেজ কৰি আছো মাজতে দুই একজনে আহি সুধিও আছে সাংবাদিক বন্ধুসকলে আছে আমি দেখা নাই তেওঁলোকে বহু সময় অপেক্ষা কৰি আছে আপোনালোকে ইফালে অহা নাই ইয়াতে কোনে আহিছিল সুধি চাব পাৰে ইয়াতেতো দুই একজন আহিছিল তেওঁলোকে কিবা কিবি কুৱেশ্যন কৰি আছে এনচাৰ দিও আছো আমি ডিষ্ট্ৰিক্ট টিমৰ লগত হেৰিও কৰি আছো কোঅৰ্ডিনেট কৰি আছো কি এনচাৰ ওলাব পৰা যায় এইটো কি হৈছে এইটো মানে ক্ৰিমিনেল বুলি তেওঁলোকে অভিযোগ কৰিছে এইটো ক'ত হোৱা বুলি কয় কি হ'ব এইটো চাওক এতিয়া ফাৰ্ষ্ট ফেজত আমি ফিল্ডৰ পৰা ফৰ্ম আমি ডিষ্ট্ৰিবিউট কৰিছিলোঁ আৰু কালেকশ্যন কৰি আমি আমাৰ লেভেলত এপ্ৰুভ কৰি পঠাই দিছোঁ গোটেইখিনি তাৰপিছত মানে 3টা ফেজত ভেৰিফিকেশ্যন হৈছে এটা ফেজত গাঁওবুঢ়াই কৰিছে এটা ফেজত আশাকৰ্মী অংগনবাদীয়ে কৰিছে এটা ফেজত মণ্ডলে কৰিছে আৰু এইটো মানে অনুভৱ হৈছে যে প্ৰত্যেক ভাগে ভাগে মানে বস্তুটো অলপ অলপ ক'ৰবাত মানে কমি যাই আছে তেল ফাইনেল ফেজত যাই আমি আউট অফ মানে 14,690 এতিয়ালৈকে 4,500 মানে 7 মেম্বাৰৰ মানে আমাক এটা লিষ্ট দিছে যিখিনি ট্ৰেইন আপ কৰিব লাগে আৰু এইখিনি ট্ৰেইন আপ কৰা মানে ইন দ্য সেন্স কৈছে যে তেওঁলোকে ইলিজিবল আমাৰ মহিলা আত্মসহায়ক গোটৰ যিখিনি মানুহখিনি নাম অহা নাই লিষ্টত তেখেতসকলে বহুত দুখিত হৈছে গতিকে আমাৰ মহিলাৰ লগত মানে খেলা নকৰবি নিজৰ মান সন্মানখিনি আছে যাৰে তাৰ লগত ফটো উঠিম আমাৰ কিবা মান সন্মান নাই নেকি নিজৰ কাম ক্ষতি কৰি গোটেইখিনি কৰি আমি আৰু ইলাখান কৰিব নোৱাৰো বন্ধ কৰিব লাগে যি আছে চব বন্ধ নালগে আমাক 10,000 টাকাও নালগে আৰু আমি গোটৰো নাথো আমাক একো নালগে হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3